হেল্ল' ফ্ৰেণ্ডছ, এইফালে ঘৰ মুচি মুচি আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ দেই। আজি হৈছে দেওবাৰ, আকৌ লগতে জন্মাষ্টমী। মানে দুদিন মানে ফুৰিবলৈ গ'লোঁ, অহাই যোৱাই 3 দিন হ'ল। এইফালে আহি আকৌ দোকানত কামত পূৰা ব্যস্ত হৈ গ'লোঁ। ঘৰৰ কাম ভালকৈ কৰিবই পৰা নাই, মানে খোৱা বোৱা কামখিনিহে কৰি আছিলোঁ। সেইকাৰণে আজি পূৰা চাফ চিকুণতহে লাগিছোঁ দেই। মানে জন্মাষ্টমী আগত দেওবাৰো হৈ গ'ল, যিহেতু ঘৰ দুৱাৰবোৰ লেতেৰা হৈ থাকিলে ভাল নালাগে। সেইকাৰণে সকলোবিলাক চাফ চিকুণ কৰি আছোঁ। আজি জন্মাষ্টমী বিশেষ নাই বাৰু, ঘৰতে আৰু তাৰপিছতে খাই বৈ এটাই আকৌ এইফালে কাপোৰ চাদৰ এখন বোলো ঘৰলৈ লৈ আহিছিলোঁ থুপি বান্ধো বুলি, আৰু সেয়া থুপি বান্ধিবলৈ লৈছোঁ। এইফালে সৰুকেইটা এটাকৰ লগত শুই আছে, আৰু এইফালে দেউতাকে বোলে কিবা এটা বনাওঁ, দুপৰীয়া ভাতৰ কাৰণে বন শাক বুটলিছে। আকৌ এইফালে গধূলি সময় হ'ল, আকৌ কাচকল ভাজিলোঁ। ল'ৰাকেইটাই এনেকৈ ভাজি দিলে খাই, আপোনালোকলৈ ভিডিঅ' এটা দিছিলোঁ বাৰু। আৰু এইফালে ৰুটি খাম বোলো আজি গধূলি, বিশেষ নাই মানে আজি মাছ মাংস খোৱা নাই। আৰু এইফালে ৰুটি বনালোঁ আৰু বনাই হৈ গ'ল, দাইল আৰু এনেকৈয়ে খাম আজি। তাৰপিছতে ডাঙৰ বেটা দেউতাকে পঢ়াই আছে, আৰু মই সৰু বেটাৰ লগত পূৰা কথা পাতি আছোঁ। ইমান কথা ক'ব নহয়, ভালত বৰ ভাল আমাৰ ল'ৰাটো, আৰু জেং লাগিলে বুলি ক'লে তাৰ যিহে উৎপাত। আজি ভিডিঅ'টো ইমানেই দেই।